নমস্কাৰ এই মুহূৰ্তত আপোনালোকৰ কাৰণে লৈ আহিছো বহুকিটা গুৰুত্বপূৰ্ণ খবৰ লগতে বহুকিটা ভয়ংকৰ খবৰ প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয় সম্পূৰ্ণ খবৰকিটা জনা আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক এটা দি মোক উৎসাহিত কৰিব এই মুহূৰ্তত দিব বিচাৰিছো প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে বিগত 5 বছৰত কত মাটি কিনিলে পীযুষ হাজৰিকাই আৰু ইয়াৰ লগতে মন্ত্ৰী পত্নীয়ে কত কিমান মাটি আৰু ফ্লেট কিনিলে 5 বছৰত জানিবলৈ পোৱা মতে 54 বিঘা মাটিত মন্ত্ৰীগৰাকীৰ পুখুৰী আছে দুটাকৈ স্থানত পত্নীৰ ফ্লেট বিভিন্ন ঠাইত মাটি 2023 চনৰ 14 মাৰ্চত জাগিৰোডত ক্ৰয় কৰে অনা কৃষিভূমি একেদিনাই ক্ৰয় কৰে 11 বিঘা এক কঠা ভূমিৰ ক্ৰয় মূল্য 1,39,34,000 আৰু আনহাতে 2023 চনৰ 5 জুলাইতো জাগিৰোডত ভূমি ক্ৰয় কৰে সেই ভূমি ক্ৰয় মূল্য 19 লাখ টকা 2022 চনৰ 19 এপ্ৰিল আৰু 21 মেত মায়ঙত ভূমি ক্ৰয় কৰে আৰ্মি বৰুৱাই দুদিনত ক্ৰয় কৰে 29 বিঘা 2 কঠা ভূমি সেই ভূমি ক্ৰয় মূল্য 4,60,000 আৰু 19,27,000 আৰ্মি বৰুৱা নামত তেজপুৰত আছে বাণিজ্যিক অট্টালিকা 2022 চনত ক্ৰয় কৰে এই অট্টালিকাটো 2022 চনত গুৰগাঁৱত ফ্লেট ক্ৰয় কৰে পীযুষ পত্নীয়ে সেই ফ্লেটৰ ক্ৰয় মূল্য 3 কোটিৰো অধিক তাৰ পাছতে 2023 চনত পীযুষ পত্নীয়ে সোণাপুৰত ক্ৰয় কৰে আন এটা ফ্লেট পীযুষ পৰিয়ালৰ সম্পত্তিৰ পৰিমাণ প্ৰায় 17 কোটি টকা দিবলৈছো অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ আপোনালোকৰ কাৰণে নিৰ্বাচনৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ বৃহৎ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত জনাইছো গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ অবৈধ অনুপ্ৰৱেশকাৰীৰ ভোট নালাগে বিজেপি ঈদৰ এদিনৰ পূৰ্বে উচ্ছেদক লৈ বৃহৎ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ ইস্তাহাৰতেই আছে উচ্ছেদৰ প্ৰসংগ এই বুলি মন্তব্য আগবঢ়ালে ৰাজ্যত উচ্ছেদ কাৰ্য এক ধাৰাবাহিক প্ৰক্ৰিয়া নিৰ্বাচনৰ পাছতো সন্দেহজনক এলেকাত চলিব উচ্ছেদ প্ৰসংগৰ সৈতে সম্পৰ্ক নাই মুছলমানৰ এই বুলিও মন্তব্য আগবঢ়ালে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনত বিজেপিকে ভোট দিব খিলঞ্জীয়া মুছলমানে বাংলাদেশী অসমীয়া মুছলমানৰ মাজত আছে বা বহু পাৰ্থক্য বিজেপিৰ কাৰ্যালয়ৰ দলত আছে অসমীয়া মুছলমান প্ৰকৃত ভাৰতীয় মুছলমানক ভোট বিচাৰিব বিজেপিয়ে নিৰ্বাচনৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ এই বুলি মন্তব্য আগবঢ়ালে হিমন্ত বিশ্ব শৰ্মাই দিবলৈছো অন্য এক গুৰুত্বপূৰ্ণ খবৰ LPG গ্ৰাহকৰ বাবে হকা মাত্ৰ এটা মিছ কলতে বুক হ'ব আপোনাৰ গেছ চিলিণ্ডাৰ মুকলি কৰা হ'ল নতুন ফোন নম্বৰ এই মুহূৰ্তত জনাইছো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে LPG গ্ৰাহকৰ বাবে এটা হকা এটা মাত্ৰ মিছ কলতেই বুক হ'ব আপোনাৰ গেছ চিলিণ্ডাৰ ইতিমধ্যে মুকলি কৰা হ'ল নতুন ফোন নম্বৰ IOCLৰ তৰফৰ পৰা জনতাক বিশেষ হকা দিছে ইতিমধ্যে মুকলি কৰা হৈছে দুটাকৈ ফোন নম্বৰ এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ 8927225667 নম্বৰত কৰিব পাৰিব আপুনি বুকিং আৰু আনহাতে মিছ কল দি বুকিং কৰিব পাৰিব ডায়েল কৰক 8391990070 এই মুহূৰ্তত জনাইছো ঘৰতে বহি এতিয়াৰ পৰা মুহূৰ্ততে বুক কৰক আপোনাৰ চিলিণ্ডাৰ দিবলৈছো অন্য এক গুৰুত্বপূৰ্ণ খবৰ দৰিদ্ৰ জনতাৰ প্ৰতিনিধি হ'ব কোটিপতি নেতা মন্ত্ৰীৰ সম্পত্তিৰ তালিকাই চকু কপালত তুলিব আপোনাৰ নেতাৰ পত্নী গহনাৰ নামতে আছে লাখ লাখ টকাৰ সম্পত্তি কোনজন মন্ত্ৰী বিধায়কৰ আছে কিমান টকাৰ সম্পত্তি লগতে জনাই আছো হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তি কিমান আছে পীযুষ হাজৰিকাৰ আছে 19 লাখ টকাৰ গহনা পত্নী আইমি বৰুৱাৰ আছে 35 লাখ টকা গহনা পীযুষ হাজৰিকাৰ হাতত আছে নগদ 2,77,000 টকা মন্ত্ৰীগৰাকীৰ অস্থাবৰ সম্পত্তিৰ পৰিমাণ প্ৰায় 3,53 লাখ টকা পত্নীৰ নামত থকা অস্থাবৰ সম্পত্তি প্ৰায় 3,54 লাখ টকা আনহাতে পীযুষ হাজৰিকাৰ স্থাবৰ সম্পত্তি হৈছে 4,50 লাখ টকা পত্নীৰ স্থাবৰ সম্পত্তি হৈছে 5,40 লাখ টকা পত্নীৰ পীযুষ হাজৰিকাৰ পৰিয়ালৰ সৰ্বমুঠ সম্পত্তি প্ৰায় 17 কোটি টকা ইয়াৰ লগতে জিতু গোস্বামীৰ অস্থাবৰ সম্পত্তিৰ পৰিমাণ প্ৰায় 2,84 লাখ টকা পত্নীৰ হাতত থকা অস্থাবৰ সম্পত্তিৰ পৰিমাণ প্ৰায় 2,82 লাখ টকা জিতু গোস্বামীৰ পৰিয়ালৰ সৰ্বমুঠ স্থাবৰ সম্পত্তিৰ পৰিমাণ 16,30 লাখ টকা জিতু গোস্বামীৰ পৰিয়ালৰ সৰ্বমুঠ সম্পত্তিৰ পৰিমাণ হৈছে 22 কোটি টকা ইয়াৰ পাছতে অশোক সিংহলৈ অস্থাবৰ সম্পত্তি হৈছে প্ৰায় 5 কোটি টকা তাৰ পত্নী অস্থাবৰ সম্পত্তি হৈছে 10,53 লাখ টকা অশোক সিংহলৈ স্থাবৰ সম্পত্তি
হৈছে প্ৰায় 38 লাখ টকা। পত্নী স্থাৱৰ সম্পত্তি প্ৰায় 6 কোটি 27 লাখ টকা। অশোক সিংহলে পৰিয়ালৰ সৰ্বমুঠ সম্পত্তিৰ পৰিমাণ প্ৰায় 32 কোটি টকা। আনফালে জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিমান সম্পত্তি গৰাকী তেওঁ 2 কোটি 36 লাখ 89,787 টকাৰ অস্থাৱৰ সম্পত্তিৰ মালিক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বেংকত ধন জমা থকাৰ লগতে 25 লাখ 10 হাজাৰ টকা মূল্যৰ 180 গ্ৰাম সোণৰ গৰাকী 13 কোটি 54 লাখ 15 হাজাৰ টকাৰ অস্থাৱৰ সম্পত্তিৰ গৰাকী মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা। বিভিন্ন বেংকত জমা আছে 82 লাখ 27 হাজাৰ টকা। 2 কোটি 3 লাখ টকাৰ সোণৰ অলংকাৰ গৰাকী ৰিণিকী ভূঞা। মুখ্যমন্ত্ৰীৰ পত্নীৰ অস্থাৱৰ সম্পত্তি বজাৰ মূল্য 19 কোটি 25 লাখ টকা। দিব লৈছোঁ অন্য গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে। এই নিৰ্বাচনত ৰাইজে মনত ৰখা উচিত জুবিন ক্ষেত্ৰৰ বাবে হিমন্ত বিশ্ব শৰ্মাই কিবা কাম কৰিলেনে? লগতে এই নিৰ্বাচনত ৰাইজে মনত ৰখা উচিত হিমন্ত বিশ্ব শৰ্মাই জুবিন দাক ন্যায় দিলেনে? এই নিৰ্বাচনত ৰাইজে মনত ৰখা উচিত খেৰণীত খিলঞ্জীয়া কাৰ্বি চাইনিজ গো বেক ধ্বনিত দিলে হিমন্ত বিশ্ব শৰ্মাই কিবা পদক্ষেপ ল'লেনে? এই নিৰ্বাচনত ৰাইজে মনত ৰখা উচিত হিমন্ত বিশ্ব শৰ্মাই যোৱা 5টা বছৰত কিমানজন বাংলাদেশী বিতাড়িত কৰিলে? এই নিৰ্বাচনত ৰাইজে মনত ৰখা উচিত হিমন্ত বিশ্ব শৰ্মাই 6 জনগোষ্ঠী জাতিকৰণ প্ৰদান কৰিলেনে? এই কথা মই কোৱা নাই। ফেচবুকৰ অসম ৰিয়েলিটি সংবাদ মাধ্যমে প্ৰকাশ কৰিছে এক বিশেষ পোষ্টত।